তো মই দেখুৱাইছোঁ, নিশ্চয় আপোনালোকে চিনি পায় বা অসমৰ বা আমাৰ অসমীয়া সমাজৰ সকলোৰে ঘৰত এনেকুৱা ফলৰ গছ প্ৰায় থাকে আৰু ইয়াক এনে বিভিন্ন ধৰণৰ খাদ্যত তালিকাত সংযোগ কৰা হয়। পকিলে খাব পাৰি, প্ৰসাদতো শৰাইত দিয়া যায় আৰু শাক পাচলি হিচাপতো খোৱা যায়। আৰু এইবিধ ফলৰ বিভিন্ন ধৰণৰ ঔষধি গুণ আছে আৰু বিভিন্ন ধৰণৰ হজম প্ৰক্ৰিয়াৰ কাৰণেও এই ঔষধি পাচলি হিচাপে বা ফল হিচাপত ব্যৱহাৰ কৰা হয়। আমাৰ অসমীয়া সমাজত ইয়াক অমিতা, মধুফল বিভিন্ন নামেৰে জনা যায়। কিন্তু কথাটো হ'ল এইটো, আজি আমাৰ এডাল অমিতা গছত প্ৰথম পকিছে, মানে বহুত ডাঙৰ অমিতাটো। আপোনালোকে ফটোত অনুমান কৰিব নোৱাৰিব তেনেকৈ। আৰু সেইকাৰণে কিবা এটা ভাল লাগিল চাই, সেইকাৰণে মই এইটো স্মৃতি হিচাপে সংৰক্ষণ কৰিবলৈ ছেভ কৰি থৈ দিলোঁ। আৰু বহুত তেনেকুৱা সকলোৰে থাকিবও পাৰে আৰু বৰ বিশেষ বেলেগৰ এইটো কথা বৰ ডাঙৰ বাতৰিও হ'ব নোৱাৰে। কিন্তু সেয়াই আৰু কিবা এটা ভাল লাগে। নিজৰ ঘৰৰ পাচলি এনেই বছৰটোত কিনিয়ে খাওক, যিমানে নাখাওক, কিন্তু কেতিয়াবা নিজৰ গছত এনেকুৱাবিলাক ফল মূল লাগিলে চাই ভাল লাগে।